যিসকল ষ্টুডেণ্ট FIUGPৰ অধীনত 4th সেমিষ্টাৰ পলিটিকেল মেজৰ ছাবজেক্ট লৈ পঢ়ি আছে তো তেওঁলোকৰ কাৰণে ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো 4th সেমিষ্টাৰ যিটো পলিটিকেল সায়েন্স মেজৰ ছাবজেক্ট যিটো থাৰ্ড পেপাৰ আছে, তো থাৰ্ড পেপাৰৰ যিহেতু অহা 12 জুনত তোমালোকৰ এক্সাম আছে, তো অহা 12 জুনৰ এক্সাম আছে কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কেইটা প্ৰশ্নটো লৈ আহিছোঁ পলিটিকেল মেজৰ থাৰ্ড পেপাৰত। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো একলৈ চাই থকা। এইটো তোমালোক দেখিলে সেমিষ্টাৰ 4, তো এইটো সেমিষ্টাৰ 4 2025 এইটো আছিল পলিটিকেল সায়েন্সৰ কোশ্চেন পেপাৰ থাৰ্ড পেপাৰ। এইটো আছিল থাৰ্ড পেপাৰ, নামটো কি পাব্লিক পলিচি এণ্ড এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া। এইটো আছিল কি পলিটিকেল সায়েন্সৰ 4th সেমিষ্টাৰৰ এইটো আছিল থাৰ্ড পেপাৰ। তো এই থাৰ্ড পেপাৰত তোমালোকৰ যোৱাবাৰৰ যি কোশ্চেন পেপাৰ আছে কোশ্চেন পেপাৰটো যিহেতু এইটো আছিল এইটো সলিউশন কৰি দিম আৰু ইয়াৰ পৰা কোনখিনি ইম্পৰ্টেণ্ট আছে এইখিনি তোমালোকক জনাই দিম। এইটো আছিল পেপাৰ কোড যোৱাবাৰৰ, এইবাৰ তোমালোকৰ চেঞ্জ হৈছে পেপাৰ কোডটো, এইটো তোমালোকৰ নহয়। এইটো অনলি যোনসকলে মেজৰ লৈছে তেওঁলোকৰ এইটো পাব্লিক পলিচি এণ্ড এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া এই ছাবজেক্টটো তোমালোকৰ অহা 12 জুনৰ তোমালোকৰ মৰ্ণিঙত হ'ব এক্সাম। আৰু ফুল মাৰ্ক 60 মাৰ্কৰ হ'লে টাইমটো কিমান থাকে 2.5 ঘণ্টা থাকে। তো যোৱাবাৰৰ কেনেদৰে প্ৰশ্ন আহিছিল যে যোৱাবাৰৰ 1 নম্বৰত আহিছিল যে এনসাৰ বা choose the correct option of the following 1 into 8 equal 8, যে তলত দিয়াবোৰ উত্তৰ দিয়া বা শুদ্ধ উত্তৰটো বাছি লোৱা। তো 1 মাৰ্কৰ 8খন প্ৰশ্ন আহিছিল, তো তোমালোকৰ 1 মাৰ্কৰ 8খন প্ৰশ্ন আহিব। যেনে যোৱাবাৰৰ প্ৰশ্ন আহিছিল যে এই নম্বৰ ভাৰতবৰ্ষত কেতিয়া সৈন্য ভিত্তিক বাজেট পৰিৱৰ্তন কৰা হৈছিল। তো যেহেতু অপশন ইয়াত 4টা দিয়া আছে, তো অপশন 4টাৰ ভিতৰত প্ৰথম যিটো অপশন এইটো হ'ব ইয়াৰ আনসাৰ। কিমান 1986 চনত ভাৰতবৰ্ষত সৈন্য যিটো ভিত্তিক বাজেট পৰিৱৰ্তন কৰা হৈছিল। এই 4টা আছিল ইয়াৰ কি অপশন। তাৰপিছত বি নম্বৰটো আহিছিল যে লোকনীতি চিষ্টেমছ থিয়ৰী কোনে পৰিৱৰ্তন কৰিছিল। তো ইয়াত 4টা অপশন দিয়া আছে, তো 4টা অপশনৰ ভিতৰত তোমালোকৰ যিটো বি নম্বৰ প্ৰশ্ন আছে, বি নম্বৰৰ শুদ্ধ অপশনটো হ'ব 3 নম্বৰ যে ডেভিড ইষ্টন। তো ডেভিড ইষ্টন আছিল কি যে যিটো লোকনীতি চিষ্টেম থিয়ৰী পৰিৱৰ্তন কৰিছিল। তাৰপিছত চি নম্বৰটো যে আহিছে তলৰ কোনটো শুদ্ধ নহয়। প্ৰথম অপশনটো এইটো দিছে ভাৰতত মোবাইল গভৰ্ণন্স আগুৱাই নিয়াৰ বাবে UMANG বিকাশ কৰা হৈছিল। তাৰপিছত তোমালোকৰ 2 নম্বৰ অপশন 3 নম্বৰ অপশন আৰু 4 নম্বৰ অপশন। ইয়াৰ শুদ্ধ অপশনটো কোনটো হ'ব, যিটো তোমালোকৰ কোশ্চেন নম্বৰ চি নম্বৰ শুদ্ধ অপশন হ'ব তোমালোকৰ 2 নম্বৰ। তাৰপিছত নেক্সট প্ৰশ্ন আহিছিল যে নেক্সট যদি প্ৰশ্নটো চাওঁ ডি নম্বৰ লোকপাল আৰু লোকায়ুক্ত আইন 2013 মতে অধ্যক্ষৰ সৈতে অতি বেছি কিমানজন সদস্যৰ লোকপাল গঠন হয়। প্ৰথমটো দিছে 7 জন, তাৰপিছত দিছে তোমালোকৰ 8, তাৰপিছত অপশন 3 নম্বৰ 9 আৰু 4 নম্বৰ দিছে 10। তাৰ শুদ্ধ অপশনটো কি হ'ব যে 10 জন সদস্যৰ লোকপিয়ল গঠন হয় 2013 চনৰ মতে অধ্যক্ষৰ সৈতে যিটো লোকপিয়ল আৰু লোকায়ুক্ত আইনখন। নেক্সট প্ৰশ্ন তাৰপিছত এই নম্বৰটো MG এনৰেগাৰ অধীনত কিমান দিনৰ নিয়োগ নিশ্চিত কৰা হৈছে। আৰু আনসাৰটো কি হ'ব, আনসাৰটো হ'ব 100 days। তাৰপিছত এফ নম্বৰটো চোৱা যে ৰাষ্ট্ৰীয় যিটো স্বাস্থ্য অভিযান কাৰ্যসূচী কৰাৰ দায়িত্ব কোনটো মূল্যায়নৰ। আৰু উত্তৰটো কি হ'ব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ। এইটো আছিল এফ নম্বৰ। তাৰপিছত জি নম্বৰটো লোকনীতি অধ্যয়নৰ নিম্নোক্ত কোনটো দৃষ্টিভংগী নীতিৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া আইন পালিকা ন্যায়ালয়ৰ দৰে আনুষ্ঠানিক ভূমিকা গুৰুত্ব দিয়ে। 1 নম্বৰটো দি আছে দলীয় দৃষ্টিভংগী আৰু 2 নম্বৰ দি আছে আনুষ্ঠানিক দৃষ্টিভংগী। আৰু যিটো জি নম্বৰ শুদ্ধ অপশনটো হ'ব 2 নম্বৰ আনুষ্ঠানিক দৃষ্টিভংগী। আৰু যিটো শেষৰ প্ৰশ্ন 1 মাৰ্কছৰ শেষৰ প্ৰশ্নটো হ'ল যে নিম্নোক্ত কোনটো ভাৰতৰ বাজেট প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়। প্ৰথমটো দি আছে বাজেট কাৰ্যকৰীকৰণ বাজেট ৰূপায়ণ, আৰু 3 নম্বৰটো আছে বাজেট প্ৰস্তুতিকৰণ, তাৰপিছত শেষৰটো দি আছে হিচাপ নিৰীক্ষণ আৰু মূল্যায়নৰ। আৰু শুদ্ধ অপশন হ'ব 3 নম্বৰ বাজেট প্ৰস্তুতিকৰণ। তো তোমালোকৰ যিটো 8 নম্বৰ শেষৰ প্ৰশ্ন 1 মাৰ্কৰ শুদ্ধ অপশনটো হ'ব 3 নম্বৰ। তো 1 মাৰ্কছৰ যিবিলাক প্ৰশ্ন যোৱাবাৰত আহিছিল তো গোটেইবিলাক শিকিবা, তো গোটেইখিনি ইম্পৰ্টেণ্ট আছে। তাৰপিছত আহা 2 নম্বৰৰ পৰা কোনখিনি ইম্পৰ্টেণ্ট আছে তোমালোকৰ কাৰণে। এনসাৰ দ্য ফলোইং কোৱেশ্চন এনি 6 2 into 6 equal 12। তো 2 নম্বৰত 2 মাৰ্কছ থাকে, 6টা লিখিবলৈ আহিব, টোটেল 12 মাৰ্কৰ। তলত যিকোনো 6টা প্ৰশ্নটো লিখা তোমালোকৰ চেমিনাৰ দৰে থাকিব। যোৱাবাৰ যেনে আছে লোকনীতি যিকোনো 2টা প্ৰাসংগিক দিশ উল্লেখ কৰা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকে কিবা। তাৰপিছত বি নম্বৰটো বাজেট প্ৰস্তুতকৰণ 2টা গুৰুত্ব উল্লেখ কৰা, এ আৰু বি ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ অহা 12 জনৰ কাৰণে পলিটিকেল সায়েন্স যিটো 4th সেমিষ্টাৰ মেজৰ যিটো থাৰ্ড পেপাৰ আছে সেই থাৰ্ড পেপাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত হিউজ বাজেট মানে কি বুজা। তো এই 3টাৰ এনসাৰ চোৱা 2 নম্বৰ এ বি আৰু চি, এই 3খনৰ যদি এনসাৰ চাওঁ এনসাৰবিলাক কি হ'ব।
তো এনসারটো চোৱা 1 নম্বৰটো দিয়া আছে ই সামাজিক সমস্যাসমূহ সমাধানৰ বাবে এক কাঠামোত প্ৰদান কৰে 2 নম্বৰ ই চৰকাৰী লক্ষ্য আৰু জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ মাজত সংযোগ স্থাপন কৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰপিছত বি নম্বৰ এইটো আছিল তাৰপিছত তোমালোকৰ সি নম্বৰটো চোৱা এনসারটো কি আছিল যে হিউজ যেটো এনে এক পদ্ধতি যত বাজেট পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন অগ্ৰাধিকাৰ দিয়া হয় ই জলবায়ু পৰিৱৰ্তন প্ৰভাৱ হ্ৰাস কৰিবলৈ বিত্তীয় নীতি ব্যৱহাৰ কৰে এইটো আছে সি নম্বৰৰ এনসার তো তোমালোকে এই যি তোমালোকৰ 2 মাৰ্কৰ ভিতৰত এই নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট প্ৰশ্ন কি আহিছিল যেটো তোমালোকৰ কি হ'ব ডি নম্বৰ প্ৰশ্ন যে নীতি মূল্যায়নে কেন্দ্ৰীয় কাৰ্যদক্ষ শাসনত অৰিহণা আগবঢ়ায় তাৰপিছত ই নম্বৰটো ৰংগা ফিডাৰ মেৰ পাক মানে কি এফ নম্বৰ সক্ৰিয় জনসাধাৰণৰ অংশগ্ৰহণে কেনেদৰে সুশাসনত অৰিহণা যোগায় জি নম্বৰটো ইম্পৰ্টেন্ট আছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া দুটা প্ৰধান প্ৰত্যাহ্বানৰ বিষয় উল্লেখ কৰা যোৱা বৰ্ষত যেটো আহিছিল এইটো আহিছিল যেটো এইবাৰৰ কাৰণে শিকিবা ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰ লগত জড়িত কোনটো সংবিধানৰ সংশোধন উত্তৰ অনুচ্ছেদক সংবিধানৰ অন্তৰ্ভুক্ত কৰিলে এইচ নম্বৰটো এ আৰু তোমাৰ যেটো জি আৰু এইচ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় 2 মাৰ্কছৰ কাৰণে তাৰপিছত তোমালোকৰ আই আৰু জে এই কেইটা ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কাৰণে জে আই তাৰপিছত তোমালোকৰ এইচ জি আৰু 1 নম্বৰ তো এইবিলাক আছিল এ নম্বৰ যেটো আছে তো এইবিলাক আছিল ইম্পৰ্টেন্ট তো 2 মাৰ্কছৰ খিনি আনসাৰটো চোৱা তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা এইটো আছিল ডি নম্বৰ আনসাৰ তাৰপিছত তোমাৰ ই নম্বৰ এইটো আছিল আনসাৰ তো এইটো স্ক্ৰিনশ্বট মাৰি লোৱা এই পিডিএফটো লাগিলে তোমালোকে পিডিএফটো মোক কমেন্ট কৰিবা পিডিএফটো তোমালোকে দি দিম এফ নম্বৰটো এইটো আছিল তাৰপিছত যেটো এইচ জি নম্বৰটো আছিল প্ৰাকৃতিক হিতাধিকাৰী চিনাক্তকৰণ হোৱা ক্ৰুটি আৰু 2 নম্বৰ খাদ্য শস্য সংৰক্ষণ আৰু বিতৰণৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ যেটো কোৱেশ্চনটো ইংলিছ এণ্ড আছামিজ মিডিয়ামত দিয়া থাকে তো মই ইংলিছ এণ্ড আছামিজ মিডিয়ামত দিয়া আছে তো ইংলিছ আছামিজ মিডিয়ামৰ দুটা লোৱা ছাত্ৰ ছাত্ৰীক তোমালোকে চোৱা তাৰপিছত এইচ নম্বৰটো এইটো আছিল তাৰপিছত তোমালোকৰ আই নম্বৰ আৰু জে নম্বৰ তো এইবিলাক আছিল কি 2 নম্বৰ এনসার তো 2 মাৰ্কৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট দিলো সেইখিনি চাবা 12 তাৰিখৰ এক্সামিনেশ্যন ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে তাৰপিছত 3 নম্বৰ কেনে থাকে এনসার দা ফলোইং কোশ্চেন এনি ফৰ 3 নম্বৰ 5 মাৰ্ক থাকে 4টা লিখিবলৈ আহিব টোটাল 20 মাৰ্কছ তলত যিকোনো 4টা প্ৰশ্নতে লিখা তোমালোকৰ সেমিনাৰ থাকিব 3 নম্বৰ 5 মাৰ্কৰ 4টা লিখিবলৈ আহিব যেনে প্ৰথমটো আহিছিল এই নম্বৰটো 25 বৰ্গত যোৱা বৰ্গত আছিল চৰকাৰ নাগৰিক সমাজ আৰু সংবাদ মাধ্যমে আদি বিভিন্ন পক্ষৰ লোকনীতি প্ৰস্তুতকৰণ আৰু কাৰ্যকৰণত ভূমিকা পৰ্যালোচনা কৰা তাৰপিছত বি নম্বৰটো আছিল কাৰ্য সম্পাদন বাজেটৰ মুখ্য বস্তু বৰ্ণনা কৰা উপযুক্ত উদাহৰণ সৈতে ইয়াক শস্য ভিত্তিক বাজেটৰ পৰা পৃথক কৰা 5 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে বি নম্বৰটো তাৰপিছত ভাৰতৰ যেটো লোক সেৱা প্ৰদান মানদণ্ড বৃদ্ধি কৰাৰ উপায়সমূহৰ কি এইটো এইবাৰৰ কাৰণে আহিবলৈ চান্স আছে এইটো কিবা ভাৰত দুৰ্নীতি বিৰোধী সংস্থাৰ কাৰ্যপদ্ধতিৰ বিষয় সমগ্ৰ মূল্যায়ন কৰা তাৰপিছত দিয়া আছে শিক্ষাৰ অধিকাৰ আইন 2009 ৰ যেটো মুখ্য বৈশিষ্ট্য আলোচনা কৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে ই এফ নম্বৰটো আছে খাদ্য সুৰক্ষা আইন তাৰপিছত সি নম্বৰটো আছে যে এমজি ৰেখা যেটো ভাৰতৰ গ্ৰাম্য নিয়মসমূহ নিশ্চিতকৰণৰ কেন্দ্ৰৰ অৰিহণা আগবঢ়াইছে তাৰপিছত নেক্সট আহিছে এইচ নম্বৰ লোকনীতিৰ সংজ্ঞা দিয়া তো তোমালোকৰ যেনে 8খন থাকে যে 5 মাৰ্কৰ কাৰণে এইচটো কিবা জি2 শিকিবা আৰু এফ আৰু তোমালোকৰ ই ভেৰি ভেৰি ইম্পৰ্টেন্ট ই আৰু এফ তো এইটো আছিল এই দুটা আছিল মোস্ট ইম্পৰ্টেন্ট হা তোমালোকে এই দুটা শিকিবাই তো 5 মাৰ্কৰ কাৰণে তোমালোকৰ কোনখিনি ইম্পৰ্টেন্ট আছে তো এইখিনি তোমালোকে চোৱা 5 মাৰ্কৰ ই এফ জি আৰু এইচ এই চাৰিটা শিকিলে তোমালোকে 5 মাৰ্কৰ ইয়াৰ পৰা এখন কমন পাবা তো ইয়াৰ আনসাৰ খিনি তোমালোকে কিতাপৰ পৰা বা মডেলৰ পৰা বাহিৰ কৰি তোমালোকে পঢ়ি যাবা তাৰপিছত দেখা যে তোমাৰ 4 নম্বৰ কিমান থাকে তো আনসার দা ফলোইং কোশ্চেন এনি টু 10 into 2 equal 20 তো 4 নম্বৰ 10 মাৰ্ক থাকে যিকোনো দুটা লিখিবলৈ হবে টোটাল 20 মাৰ্কছৰ তলে প্ৰশ্ন যিকোনো দুটা উত্তৰ লিখা প্ৰথম প্ৰশ্নটো আহিছিল যে ভাৰতত যেটো বাজেট প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আলোচনা কৰা প্ৰতিটো বাজেট বিত্তীয় দায়বদ্ধতা নিশ্চিতকৰণত বিভিন্ন অনুষ্ঠানে পালন কৰা ভূমিকাৰ উল্লেখ কৰা 10 মাৰ্কৰ কাৰণে 2025 বৰ্গ কোশ্চেনৰ পৰা এই নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰপিছত বি নম্বৰ এই প্ৰশ্নটো আহিছিল এইটো এডিশনাল হিচাপে চাবা তাৰপিছত সি নম্বৰ যদি চাও সি নম্বৰ আনসাৰটো কি আছিল এইটো আছিল নাগৰিক জনত হৈছিল এইটো আছিল আৰু ডি নম্বৰ এইটো আছে প্ৰতিটো প্ৰতিষ্ঠানক এক শক্তিশালী আৰু কাৰ্যদক্ষ অভিযোগ নিষ্পত্তি ব্যৱহাৰ প্ৰয়োজন আছে তুমি উত্তৰতে একমত নে এইটো আছিল ডি আৰু ই নম্বৰ সামাজিক যেটো কল্যাণকামী প্ৰশাসন কি সামাজিক কল্যাণৰ বিভিন্ন দৃষ্টিভংগী আলোচনা কৰা তো 10 মাৰ্কৰ ভিতৰত তোমালোকে 2025 বৰ্গ কোশ্চেনৰ পৰা 10 মাৰ্কৰ যেটো কোশ্চেন আছে তো তাৰ পৰা ই নম্বৰটো আৰু এ নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে
এই দুটা শিকিবা আৰু এটা শিকিবা তোমালোকে যিটো তোমাৰ যিটো ডি নম্বৰ। তো এই তিনিটা শিকিবা, তিনিটা শিকিলে তিনিটাৰ ভিতৰত মোস্ট ইম্পৰ্টেণ্ট দুটা এ আৰু ই নম্বৰটো 10 মাৰ্কৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো এইটো আছিল কি ফ'ৰ্থ ছেমিষ্টাৰৰ যিটো পলিটিকেল চায়েন্স মেজৰৰ যিটো থাৰ্ড পেপাৰ পাব্লিক পলিচি এণ্ড এডমিনিষ্ট্ৰেশ্যন যিখন বিষয় আছিল সেইখন বিষয়। আৰু এইখন বিষয় যিহেতু তোমালোকক অহা 12 জুনত মৰ্ণিঙত আছে, তো অহা 12 জুনত মৰ্ণিঙৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু যোনসকলে মাইনৰ লৈছে তো মাইনৰ ছাবজেক্ট কোনটো সেইটো মই কমেণ্ট কৰি জনাই দিম। তো ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষ লৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ।